তিনিচুকীয়াত কোনে মাৰিব শেষ হাঁহি স্বাভিমান আৰু বিপন্ন অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পৃষ্ঠভূমি ৮৬ নম্বৰ তিনিচুকীয়া সমষ্টিত বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী পুলক গোহাঁয়ে জঁপিয়াই পৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰত। শাসক বিৰোধী সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত। তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া বিহুতলীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে পুলক গোহাঁয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত বিপুল সংখ্যক লোকৰ সঁহাৰি লাভ কৰিছে পুলক গোহাঁয়ে। আৰু যিটো ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু যিটো মৰম দেখা পাইছোঁ মই অভূতপূৰ্ব, আৰু মই আপ্লুত হৈছোঁ যে যি ঠাইতে সভা কৰিবলৈ গৈছোঁ মানুহক লগ পাইছোঁ, ৰাইজে যি ধৰণে আঁকোৱালি লৈছে, বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিটো মৰম আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, তাৰ লগে লগে আমাৰ মৰমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ ঘৰৰ ল'ৰাৰ দৰে, নিজৰ ঘৰৰ ব্যক্তিৰ দৰে যিদৰে জ্ঞান কৰি পেলাই মৰম কৰে, সেইখিনিয়ে হৈছে আমাৰ আটাইতকৈ ডাঙৰ মূলধন, যাক লৈ আজি ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনী মজিয়ালৈ আগবাঢ়িছে। আৰু এই নিৰ্বাচনত ৰাইজৰ যিটো ধৰণৰ সঁহাৰি দেখিছোঁ, মই নিশ্চিত হৈছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা অভূতপূৰ্ব এক নিৰ্বাচনৰ ফলাফল দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ব। ৫টা বছৰ পিছত কংগ্ৰেছে আকৌ অৱতীৰ্ণ হ'ল তিনিচুকীয়া সমষ্টি। তেনে ক্ষেত্ৰত আপোনাৰ কংগ্ৰেছ ইতিমধ্যে অসমৰ বুকুৰ পৰাই নহয়, ভাৰতবৰ্ষৰ বুকুৰ মানুহৰ মাজৰ পৰাই মনৰ পৰা আঁতৰি গুচি গৈছে। কাৰণ তেওঁলোকে সুদীৰ্ঘ কালছোৱা প্ৰায় ৫৫ বছৰ দেশ চলোৱাৰ পিছত ৰাইজৰ যিবিলাক মৌলিক সমস্যা আছিল, এই সমস্যাবিলাক কেতিয়াও সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰ পদক্ষেপ গ্ৰহণ নকৰিলে, দেশখনক দুৰ্বল কৰিলে, দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন প্ৰীতিৰ যোগেদি দেশখনক দুৰ্বল কৰিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত কম সময়ছোৱাত, আজি যদি আমি কেন্দ্ৰত চাওঁ 12টা বছৰ সম্পূৰ্ণ হোৱাই নাই, আৰু অসমত 10টা বছৰত এই কম সময়ছোৱাৰ ভিতৰত দেশক মানুহৰ মাজত ৰাজনীতিৰ প্ৰতি, গণতন্ত্ৰৰ প্ৰতি এটা বিশ্বাসৰ ভাৱ জন্মাব সক্ষম হ'ল। যিটো কংগ্ৰেছৰ দিনত মানুহৰ মাজত থকা বিশ্বাস, গণতন্ত্ৰৰ প্ৰতি থকা বিশ্বাস, ৰাজনীতিৰ প্ৰতি থকা বিশ্বাসটো মানুহৰ ভংগ হৈছিল, এই বিশ্বাস আজি বিজেপিয়ে ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছে। আৰু উন্নয়ন, আমাৰ মূল কথা হৈছে যে দেশৰ উন্নয়ন, ৰাইজৰ মৌলিক সমস্যাবিলাক সমাধান, আৰু তাৰ লগে লগে মানুহৰ সুৰক্ষা, সামাজিক ন্যায়, সামাজিক মৰ্যাদা আৰু সামাজিক সন্মান, এইখিনি অটুট ৰাখিবৰ কাৰণে আমি সকলোৱে কাম কৰি আহিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰে। গতিকে তিনিচুকীয়াতো সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে বসবাস কৰা এই মিলন ভূমিত আমি সকলোৰে সামাজিক ন্যায়, সামাজিক সন্মান আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমাৰ সদায় এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত আমি কাম কৰিম। নতুন প্ৰজন্মই বিজেপিক আদৰি ল'ব নেকি? নতুন প্ৰজন্মই নহয়, সকলো প্ৰজন্মই বিজেপিৰ বুকুত আছে। কাৰণ সকলোৱে জানে যে দেশৰ ভৱিষ্যত, নতুন প্ৰজন্মৰ ভৱিষ্যত, ৰাইজৰ ভৱিষ্যত বিজেপিৰ লগত আছে, বিজেপিৰ সৈতে আছে, বিজেপি সেইখিনি কাম কৰিব পাৰিব। ঠিক আছে।